সিং পেট্ৰল ডিপুৰ যিটো সংঘাত হৈছিলে দুই পক্ষৰ মাজত, আজি সেই সংঘাতৰ ফলশ্ৰুতিতেই প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা কাৰাগাৰলৈ প্ৰেৰণ কৰিছিলে। আজি তেখেতৰ জামিন মঞ্জুৰ হৈছে, কিন্তু সমান্তৰালভাৱে সেই ঘটনাটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে দোষীক চিনাক্ত কৰি আজি দুজন ইতিমধ্যে আটক কৰিছে আৰক্ষী প্ৰশাসনে। আৰু লগত যিগৰাকী বিতৰ্কিত যুৱতী তনুচাহী এতিয়াও কিন্তু মুকলি আকাশৰ তলত। এই দুই পক্ষৰ যি সংঘাতৰ ফলত তনুচাহী আজি অসমীয়াক লৈ যি বিৰূপ মন্তব্য কৰিছিলে, গতিকে তেখেতৰ ওপৰত তদন্ত হ'ব লাগে। অসমৰ বিভিন্ন প্ৰান্তত কিন্তু তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰিছিলে। আৰক্ষীয়ে ঘটনাটো কোন পক্ষত কি কাৰণ কেনেকৈ ধৰণে কি কৰি বস্তুটো ৰৈ আছে, গতিকে সম্পূৰ্ণ এটা তদন্ত কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰি আৰক্ষীয়ে এইটো মুকলি কৰিব লাগে জনসাধাৰণৰ মাজত। গতিকে নহ'লে উমি একুৰা জুই জ্বলি থাকিব। আৰু আমাৰ 11টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমাৰ সংগ্ৰাম অব্যাহত থাকিব, কাৰণ যেতিয়ালৈকে এই ঘটনাটোৰ নিষ্পত্তি নহয়। দুলীয়াজানত বিভিন্ন সময়ত মানে ঘটনা ঘটি আছে। সেই ঘটনাৰ আলম লৈ আমাৰ যি আউটপোষ্ট নাওহলীয়াত, সেই নাওহলীয়াটো বেৰিকেড ভাঙি হতাহতি আমাৰ গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তিত যি ধৰণে মানে পিঠ পেলাই বা কলা ৰং সানি মানে অপমান কৰিলে আমাৰ দেশৰ স্বাৰ্থৰ, আমাৰ দেশৰ যিজন মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতক অপমান কৰা আমি সহ্য কৰিব পৰা নহ'ল। আৰু তাৰ দ্বিতীয়তে আমাৰ জ্যেষ্ঠ সাংবাদিক বৰজেন গগৈ ঘৰতো আক্ৰমণ কৰিলে দুৰ্বৃত্তই। আৰু তাৰ উপৰিও দুলীয়াজানৰ মাজমজিয়াত থকা আমাৰ পেট্ৰল ডিপুটোৰ দুই পক্ষৰ সংঘাতৰ বলি হ'ল আমাৰ কিছুমান ল'ৰা। আৰু সেই ন্যায়িক এটা সৰু বিষয় লৈ মানে এটা ডাঙৰ উত্তপ্ত পৰিস্থিতি হ'ল। এই পৰিস্থিতি কি কাৰণত হ'ল, কি নহ'ল, এই সকলোখিনি বিষয়ৰ ওপৰত আমি গতানুগতিকভাৱে 11টা সংগঠনে 4 দফীয়া এটা আমি দাবী চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ, লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছিলোঁ। সেই মৰ্মে আমি আমাৰ দুলীয়াজানৰ 12 ঘণ্টা বন্ধ দিছিলোঁ। এই বন্ধ আমাক সকলো ৰাইজে সহায় কৰিছে, সহায় সহযোগিতাৰে আমাৰ সম্পূৰ্ণৰূপে দুলীয়াজান আশে পাশে থকা সকলো বন্ধ হ'ল। সেয়ে আমাৰ দুলীয়াজানৰ সকলোকে আমি ধন্যবাদ দিছোঁ। লগতে শংকৰজ্যোতি বৰুৱা আমাৰ দুলীয়াজানৰ এটা ফিগাৰ বুলি ক'ব পাৰে। দুলীয়াজানৰ ফিগাৰৰ লগতে অসমৰ এজন নেতা। তেখেতক এই সংঘাতৰ বলি হ'বলগীয়া হ'ল যেন আমি অনুমান হয়, কাৰণ তনুচাহীৰ বিভিন্ন ধৰণৰ মত সলনি কৰা বক্তব্যৰ কাৰণে। সেয়ে আমি তনুচাহীৰ এই বক্তব্য মানে যি মানে অবাচ্য বুলি ক'ব লাগিব, আমি মানে দুখাৰিবলৈ মন যোৱা নাই তেখেতৰ কথাবিলাক। এই অবাচ্য বাদ ক'লে সেইবিলাকৰ হৈ আমি বিভিন্ন ধৰণে এজাহাৰ দিয়া হ'ল। আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এজাহাৰ দিয়া হ'ল, কিন্তু আজি পৰ্যন্ত তেখেতক গ্ৰেপ্তাৰ কৰা নহ'ল। এইটো এটা বৰ দুখৰ কথা। কিন্তু তাৰ লগতে সমগ্ৰভাৱে যিবিলাক দুৰ্বৃত্ত আছিলে সেইবিলাককো শংকৰজ্যোতি বৰুৱা আমাৰ ওলাই আহিব, তেখেতে মানে জামিন পাইছে। সেয়ে আমি সেইটো কাৰণে অলপ সুখী হৈছোঁ। আৰু তাৰ দ্বিতীয়তে আৰু প্ৰশাসনে আৰু বাকীখিনিও যেন নিষ্পত্তি কৰিব পাৰে তাৰ বুলি আশা ৰাখিছোঁ আমি। হয়, আমি আজি প্ৰায় 17 তাৰিখে যিটো দুলীয়াজানত এটা অবাঞ্ছিত ঘটনা হৈছিলে, সেই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতলোক সকলোকে অতি সোনকালে কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। 4টাকৈ দাবী সন্মিলিত এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছিলোঁ। অসমৰ মুখ্যমন্ত্ৰীলৈ এখন প্ৰেৰণ কৰা হৈছিলে, আমাৰ সমজিলা আয়োগটোক দিয়া হৈছিলে। গতিকে এই সকলোবিলাক তদন্ত স্মাৰকপত্ৰখনত থকা 4টা দাবীৰ সম্পূৰ্ণ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। লগতে সেই কাণ্ডৰ লগত জড়িত আজি 2জন ব্যক্তিক আটক কৰিছে বুলি আমি গম পাইছোঁ। সেই গতিকে আমি অসম পুলিচ তথা দুলীয়াজান আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই ঘটনাটোৰ লগত জড়িত থকা বাকী প্ৰায় 7-8জনৰ নাম এজাহাৰত উল্লেখ আছিল। বাকী সকলোকে যাতে কৰায়ত্ব কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিব পাৰে, তাৰ কাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ। ধন্যবাদ।
ইতিমধ্যে দুলীয়াজানৰ BNC পেট্ৰল পাম্পৰ যিটো ঘটনা এটা অনাকাংক্ষিত ঘটনা যাৰ কাৰণে এটা সমগ্ৰ অসম তোলপাৰ লাগিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল শংকৰজ্যোতি বৰুৱা জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল তনুজ চাহী মুস্কান সিংকে আদি কৰি বিভিন্ন ধৰণৰ এই ঘটনাৰ লগত বিভিন্ন নাম উত্থাপন হ'ল আৰু শেহতীয়াকৈ এগৰাকী অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এই গ্ৰেপ্তাৰ কৰাৰ সময়ত অভিযুক্তগৰাকীয়ে যিটো কথা কৈ গৈছে সেই কথাটো আচলতে চিন্তনীয় কাৰণ তেখেতে কৈছে যে শংকৰজ্যোতি বৰুৱাক ৰাজনৈতিকভাৱে নিষেধ কৰিব বিচৰা হৈছে সামাজিকভাৱে নিষেধ কৰিব বিচৰা হৈছে এই কথাটো প্ৰমাণ কৰি দিছে দুলীয়াজানত এটা প্ৰতিক্ৰিয়াশীল চক্ৰ এটা ৰাজনৈতিক চক্ৰই যে শংকৰজ্যোতি বৰুৱাক যে তেওঁৰ প্ৰতি যে ভাবুক সৃষ্টি হৈছে বা তেওঁ যে কাৰোবাৰ কাৰণে আচলতে বিভিন্ন ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে সামাজিকভাৱে এটা প্ৰমাণ হৈছে সমগ্ৰ ঘটনাৰ উচিত পৰ্যায়ত তদন্ত কৰি আজি যিজনক গ্ৰেপ্তাৰ কৰিছে তাৰ লগত সমান্তৰালভাৱে আন যিসকল এই ঘটনাত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক এই গোটেই যি তৰুণ চাহী নামৰ যুৱতীগৰাকীয়ে যি ধৰণৰ কথা বতৰা কৈছিল অসমৰ জাতি বিৰোধী কথা বতৰা কৈছিল ইতিমধ্যে সৰ্বত্ৰে চৰ্চা চলিছে অসম আৰক্ষীয়ে স্পষ্ট কৰা উচিত যে তেখেতে আচলতে কাক কৈছিলে বা তেখেতক দোষী নে নুদোষী এই কথাটো স্পষ্ট কৰিব লাগে